হিমন্ত বিশ্ব শৰ্মাৰ ক্লাছ ফ্ৰেণ্ড আৰু হিমন্ত বিশ্ব শৰ্মা গেঙৰ এজন প্ৰধান মানুহ দেৱকুমাৰ মিশ্ৰৰ হেৰি নোহোৱাকৈ পাৰ্মিশ্যন নোহোৱাকৈ কেতিয়াও এনেকৈ এটা সমজিলা কাৰ্যালয় খুলি দি ৰাতি এনেকৈ কেতিয়াও ভোটাৰ তালিকা বদলাবলৈ দিব নোৱাৰে। গতিকে এতিয়া প্ৰশ্নটো হ'ল যে আমি আগতেই কৈছিলোঁ, ইলেকশ্যন কমিশ্যনক আগতেই মেমৰেণ্ডাম দি থৈছিলোঁ 4 জানুৱাৰী তাৰিখৰ দিনা, কাৰণ 2 জানুৱাৰী তাৰিখৰ দিনাত এই 2 নম্বৰী কামটো ধৰা পৰিছিলে দিলীপ শইকীয়াৰ, আৰু তাৰ পাছত 22 জানুৱাৰী তাৰিখৰ দিনা এইবাৰ ভোটাৰ তালিকা বদলি কৰি থকাৰ কথা ধৰা পৰিলে। আৰু আজিৰ দিনটোত আমাৰ শিৱসাগৰ জিলা দেৱব্ৰত দা মই এইবিলাকে আপোনাৰ প্ৰতিনিধিত্ব কৰা শিৱসাগৰ জিলাত ৭৫,০০০খন এনেকুৱা ধৰণৰ আপত্তি আবেদন দিয়া হৈছে। ৭৫,০০০জন মানুহৰ ওপৰত আপত্তি দিয়া হৈছে। আৰু আপত্তি দিবৰ কাৰণে যিবিলাক মানুহক ব্যৱহাৰ কৰা হৈছে, আপত্তি দিবৰ কাৰণে ব্যৱহাৰ কৰা মানুহবিলাক আটাইবিলাক বিজেপি দলৰ বুথ কমিটিৰ মেম্বাৰ। বিজেপি দলৰ বুথ কমিটিৰ মেম্বাৰ। এজন বুথ কমিটিৰ মেম্বাৰৰ নামত ক'ৰবাত 100জন মানুহকো আপত্তি দিয়া হৈছে যে এইবিলাক সন্দেহযুক্ত ভোটাৰ, এওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে। মৃত ভোটাৰ বুলি দিছে, যিবিলাক মানুহ জীৱিত হৈ আছে, কাৰ্যালয়ত গৈ গোটেই মানুহবিলাকে হাল্লা লগাইছে যে আমি কেতিয়া মৃত্যু হ'লোঁ। কিছুমান ভোটাৰক আপোনালোকে সকলোৱে জানে যে শিৱসাগৰত আমি তেওঁলোকে কৈ থকা সন্দেহযুক্ত অচিনাকি তথাকথিত সন্দেহযুক্ত মানুহ বুলি কৈ থকা মিয়া মানুহ শিৱসাগৰ জিলাখনত নাই। 2-এজন কোনোবা মানুহ যদি গৈ কোনোবাই তাত যদি ভাড়াঘৰ লৈ আছে, তেনেকুৱা 2-এজন ক'ৰবাত ডেফিনেটলি থাকিব পাৰে। কিন্তু শিৱসাগৰ জিলাখনত ৭৫,০০০ হিমন্ত বিশ্ব শৰ্মাই চাৰ্টিফিকেট দিয়া, খিলঞ্জীয়াৰ চাৰ্টিফিকেট দিয়া, থলুৱাৰ চাৰ্টিফিকেট দিয়া গৰীয়া আৰু মৰীয়া মানুহ, যিটো দেৱব্ৰত শইকীয়া ডাঙৰীয়াই, আমাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াই স্পষ্ট ভাষাত কৈছে যে তেওঁলোক হয়তো আহোম যুগৰ পৰা বহুত মানুহ বসবাস কৰা মানুহ। সেই মানুহবিলাকক এতিয়া ৭৫,০০০ মানুহৰ ওপৰত এনেকৈ কমপ্লেইন দিয়া হৈছে। আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ দিচাং ধায়ালি নামৰ পঞ্চায়তটোত ৰিয়া নামৰ গাঁওখনত 109জন মানুহৰ ওপৰত, সেইবিলাক আটাইবিলাক মৰীয়া মানুহ হয়, অসমৰ খিলঞ্জীয়া মৰীয়া মানুহ হয়, তেওঁলোকক 109জনৰ ওপৰত দিয়া হৈছে। ডিমৌমুখত 60জন, এইটো একদম 100% তেওঁলোক হয় মৰীয়া মানুহ। মঠাদাঙত 92জন, তেওঁলোক গৰীয়া মানুহ, যিটো হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া চাৰ্টিফিকেট দিছে। বাগলত 100জন মানুহ, চাউলকুৰা পঞ্চায়তত 167জন মানুহ, কোঁৱৰপুৰ পঞ্চায়ত 137জন মানুহ। এনেকৈ আটাইবিলাক এতিয়ালৈকে লিষ্ট অহা নাই। কালি কমেও 2-3 হাজাৰ মানুহে আহি আপোনাৰ ইলেকশ্যন কমিশ্যনৰ সন্মুখত আহি চিঞৰ বাখৰ লগাই আছে যে আমি কেতিয়া মৃত্যু হ'লোঁ। এতিয়া এনেকুৱা কৰা হৈছে, দুটা ধৰণে কৰা হৈছে। এটা হ'ল যে বিজেপি দলৰ কোনোবা মানুহ অথবা একেবাৰে অচিনাকি মানুহ, বিজেপি দলৰ লগতো যুক্ত নাই। মই সেইদিনা মৰিয়নি সমষ্টিলৈ গৈছিলোঁ। মৰিয়নিত আমি দেখিলোঁ নকছাৰীত, তাত বিজেপি দলৰ লগতো যুক্ত নাই, 2গৰাকী আদিবাসী মহিলা আৰু পুৰুষৰ নামত, একেবাৰে ভিতৰত থকা বেমাৰী হৈ পৰি থকা মানুহৰ নামত তাত 131জন মানুহৰ নামত কমপ্লেইন প্ৰদান কৰা হৈছে। 2জনৰ নামত, 2জনে কমপ্লেইন কৰিছে। তাৰপিছত কোনে কমপ্লেইন কৰিছে চোৱাৰ পাছত দেখা গ'ল যে এই আদিবাসী মানুহজন একদম মৃত্যু হওঁ অৱস্থাত আছে। তেওঁতো সেইবিলাক কথা গমেই নাপায়। যেতিয়া মানুহ গৈছে তেওঁতো বুজিয়ে নাপায়, মানে ভোটনো কি, ভোটাৰ শ্লিপনো কি, কমপ্লেইননো কি, সেইবিলাক বুজি নোপোৱা মানুহৰ নামত এনেকৈ কমপ্লেইন দি থৈছে। তদুপৰি কি কৰিছে, এইবিলাকতো আগতে 22 তাৰিখৰ আগত কমপ্লেইন দিলে, 22 তাৰিখৰ পাছতো আকৌ অনলাইন কমপ্লেইন কিছুমান কৰি থৈছে, যিবিলাকত আকৌ কমপ্লেইনেণ্টৰ নামেই নাই। গতিকে দেখা গৈছে যে লাখ লাখ মানুহ, গোটেই অসমত লাখ লাখ মানুহ এনেকুৱা নাম কৰ্তন কৰিবৰ কাৰণে এনেকৈ অভিযোগ দিয়া হৈছে। আৰু অভিযোগবিলাক ইতিমধ্যে আপোনালোকে শুনিলেই যে অভিযোগৰ হিয়াৰিং দিবৰ কাৰণে লাষ্ট ডেট দিয়া হৈছে 2 তাৰিখ, অহা 2 ফেব্ৰুৱাৰী। লাষ্ট ডেট যদি 2 ফেব্ৰুৱাৰীত আছে, কিছুমান মানুহ আজি আমাৰ উজনি অসমৰ বেংগলোৰত কাম কৰি আছে, কিছুমান মানুহ চেন্নাইত কাম কৰি আছে, কিছুমান মানুহ কেৰেলাত কাম কৰি আছে, কিছুমান এনেকুৱা সোজা মোজা মানুহ যিবিলাক মানুহে কেতিয়াও কমপ্লেইন তেওঁলোকে দেখিয়ে পোৱা নাই এতিয়ালৈকে। বহুতৰ ঘৰলৈ কমপ্লেইন যোৱা নাই, অকল হেৰিয়াত আছে, ইণ্টাৰনেটত আছে, অনলাইন আছে। তে সেই মানুহবিলাকে কেতিয়া আহি কমপ্লেইন কৰিব 2 ফেব্ৰুৱাৰীৰ ভিতৰত?
আৰু 2 ফেব্ৰুৱাৰীৰ ভিতৰত কমপ্লেইনৰ হিয়াৰিং দিব আৰু তাৰ পাছত 10 ফেব্ৰুৱাৰীৰ ভিতৰত ফাইনেল লিষ্ট ওলাই যাব। ইতিমধ্যে আইন অনুসৰি যি 21 দিনৰ সময়সীমা দিব লাগে সেই সময়সীমাটোও আনকি দিয়া হোৱা নাই। গতিকে ইয়াৰ জৰিয়তে অসমৰ হাজাৰ হাজাৰ লাখ লাখ বৈধ ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে যি অভিসন্ধি কৰা হৈছে এইটো বন্ধ কৰিবৰ কাৰণে আমি নিৰ্বাচন আয়োগক দাবী উত্থাপন কৰিছোঁ। আৰু যদি এই দাবী মানি নলয় তেতিয়াহ'লে কোনো পধ্যে এই নিৰ্বাচনটো খেলা বা নেখেলাৰ মাজত কোনো পাৰ্থক্য নাথাকিব। কাৰণ বিজেপি দলে এনেকৈ তেওঁলোকে জিকিব পৰা আটাইবিলাক সমষ্টি য'ত 100% মুছলিম মানুহ নাই বা 90% মুছলিম মানুহ নাই, আটাইবিলাক সমষ্টিতে তেওঁলোকে এনেকৈ ভোটাৰ তালিকা বদলাই তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা বঢ়াবৰ কাৰণে চেষ্টা কৰিছে। গতিকে এইটোৱে আপোনালোকে সকলোৱে জানে যে এখন গণতান্ত্ৰিক দেশত এজন মানুহৰ আটাইতকৈ ডাঙৰ অধিকাৰটোৰ নাম হ'ল ভোটাধিকাৰ। সেই ভোটাধিকাৰ নাইকিয়া কৰি দিবৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। সেইকাৰণে আজিৰ দিনটোত আমি অল পাৰ্টিৰ পিনৰ পৰা কংগ্ৰেছ দল, জাতীয় পৰিষদ, CPI, ML আৰু CPIM এই আটাইকেইটা দলৰ তৰফৰ পৰা আমি সংবাদমেল আয়োজন কৰিছোঁ। এতিয়া গৈ আমি ইলেকশ্যন কমিশ্যনৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিম, তেওঁলোকৰ ওচৰত কমপ্লেইন দিম, স্মাৰকপত্ৰ দিম আৰু তাৰ পাছতো যদি এই প্ৰক্ৰিয়া বন্ধ নকৰে তেতিয়াহ'লে প্ৰবল আন্দোলন গঢ়ি তুলিব লাগিব। আৰু মইতো ভাবোঁ মোৰ প্ৰস্তাৱটো হ'ল যে আন সকলো কাম বাদ দি সকলো বিৰোধী দলে আঁকি ইলেকশ্যন কমিশ্যনৰ সন্মুখত বহি হয় এই প্ৰক্ৰিয়া বন্ধ কৰিবৰ কাৰণে ব্যৱস্থা ল'ব লাগিব, নহ'লে ইলেকশ্যন বৰ্জন কৰাৰ বাহিৰে কোনো বিকল্প নাথাকিব। সেইকাৰণে এই মুহূৰ্তত মই সংবাদমেলত আপোনালোকক সকলোকে আহ্বান জনাইছোঁ যে যিসকলে এতিয়ালৈকে গম পোৱা নাই যে তেওঁলোকৰ নামো মানে কমপ্লেইনত আহিছে নেকি, সকলোৱে নিজৰ নিজৰ ভোটবিলাকৰ খবৰ লওক। 2 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত হিয়াৰিং দিবলৈ আগবাঢ়ি যাওক 2 ফেব্ৰুৱাৰীৰ ভিতৰত। আৰু 10 ফেব্ৰুৱাৰীত তেওঁলোকৰ যিখন ফাইনেল লিষ্ট ওলাইছে তাত কিবা গণ্ডগোল হৈছে নেকি এতিয়াই চাই লওক আৰু চাই লৈ দৰকাৰ হ'লে যিকোনো এটা পৰিস্থিতিৰ কাৰণে সাজু হওক, যাতে আমি সমগ্ৰ অসমত ব্যাপক প্ৰতিবাদ কৰি এই অবৈধ প্ৰক্ৰিয়া বন্ধ কৰিব পাৰোঁ। ৰাহুল গান্ধী ডাঙৰীয়াই ইমান দিন ভোট চুৰিৰ কথা কৈ আছিলে, এতিয়া আমি সন্মুখত ভোট চুৰি দেখিলোঁ। গতিকে এই মুহূৰ্তত এই কামটো বন্ধ কৰিবই লাগিব। হিমন্ত বিশ্ব শৰ্মাক আমি এই কাম কেতিয়াও কৰিবলৈ নিদিওঁ। লুৰিণজ্যোতি গগৈ, আমাৰ অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াকো তেখেতৰ মন্তব্য আগবঢ়ালে আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।